নমস্কাৰ দৰ্শকসকল, আহিছো আন এটা বিষয়ৰ মাজলৈ। ছচিয়েল মিডিয়াত বৰ্তমান আটাইতকৈ চৰ্চিত খবৰটো হৈছে ইৰাণৰ প্ৰয়াত সৰ্বোচ্চ ধৰ্মীয় নেতা আয়াতুল্লাহ আলী খামনেইৰ অন্তিম সংস্কাৰ অনুষ্ঠানত অংশ ল'বলৈ ভাৰত চৰকাৰৰ উচ্চস্তৰীয় প্ৰতিনিধি দল এটা ইৰাণলৈ যাব। আমাৰ অসমৰ বাবে আটাইতকৈ ভাল আৰু আনন্দৰ খবৰটো হ'ল এই গুৰুত্বপূৰ্ণ চৰকাৰী দলটোক নেতৃত্ব দিব অসমৰ সন্তান তথা কেন্দ্ৰীয় বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। তেওঁৰ সৈতে যাব বিহাৰৰ ৰাজ্যপাল তথা চিয়া সম্প্ৰদায়ৰ নেতা সৈয়দ আতা হাছনাইন। বিশ্ব ৰাজনীতিৰ মঞ্চত অসমৰ এগৰাকী নেতাই এনেদৰে ভাৰতক প্ৰতিনিধিত্ব কৰাটো সঁচাকৈয়ে আমাৰ বাবে এক ডাঙৰ গৌৰৱৰ বিষয়। এনে এটা সময় আছিল যিটো সময়ত প্ৰতিজন অসমীয়াই দিল্লীৰ দ্বাৰা বঞ্চিত আৰু প্ৰতাৰিত বুলি অনুভৱ কৰিছিল। দিল্লী আমাৰ বাবে মাহী আই স্বৰূপ আছিল। দিল্লীয়ে আমাক মাহী আইৰ দৃষ্টিৰে চাই বুলি আমি সততে ক্ষোভ প্ৰকাশ কৰিছিলো। কিন্তু এতিয়া সময় সলনি হ'ল। দিল্লী এতিয়া দূৰত নহয়, দিল্লী এতিয়া আমাৰ কাষত। আমাৰ অসমৰ অসমীয়াই এতিয়া দেশক নেতৃত্ব দিব পৰা হ'ল। স্বীকাৰ কৰিব লাগিব যে ইয়াৰ আঁৰৰ মানুহজন হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। যি নহওক, এইখিনিতে দৰ্শকসকলক আন এটা তথ্য দিব বিচাৰিছো। সামাজিক মাধ্যমত বহুতে কৌতূহল প্ৰকাশ কৰা দেখিছো যে যোৱা 28 ফেব্ৰুৱাৰীত ইজৰাইল আৰু আমেৰিকাৰ বিমান আক্ৰমণত আয়াতুল্লাহ খামেইনিৰ মৃত্যু হৈছিল। অৰ্থাৎ প্ৰায় 4 মাহ আগতেই তেওঁৰ মৃত্যু হৈছে। তেনেস্থলত সৎকাৰ কৰিবলৈ আয়াতুল্লাহ আলী খামেইনিৰ মৃতদেহ এতিয়াও আছেনে? নে মৃত্যুৰ পিছতে সৎকাৰ কৰা হৈছিল আৰু এতিয়া বাকী নিয়মবোৰহে পালন কৰিব বিচৰা হৈছে? ইয়াৰ পোনপটীয়া উত্তৰটো হ'ল নাই। এতিয়াও তেওঁৰ মৃতদেহটো কবৰস্থ কৰা হোৱা নাই। অহা 4 জুলাইৰ পৰাহে ইৰাণত তেওঁৰ অন্তিম ধৰ্মীয় কাৰ্যসূচী আৰম্ভ হ'ব, য'ত আমাৰ পবিত্ৰ মাৰ্ঘেৰিটা উপস্থিত থাকিব। এতিয়া নিশ্চয় আপোনাৰ মনত আন এক কৌতূহল উদয় হৈছে। ইমান দিনে মৃতদেহটো ক'ত, কেনেকৈ আৰু নষ্ট নোহোৱাকৈ কিদৰে ৰখা হৈছিল? আহক জানি লওঁ ইয়াৰ অন্তৰালৰ বিজ্ঞান আৰু ইতিহাসৰ কিছুমান আমোদজনক তথ্য। কেনেকৈ সংৰক্ষণ কৰা হৈছে খামেইনিৰ মৃতদেহ? ইৰাণ চৰকাৰে খামেইনিৰ শৰীৰটো সম্পূৰ্ণ সজীৱ কৰি ৰাখিবলৈ আধুনিক চিকিৎসা বিজ্ঞান আৰু সামৰিক প্ৰযুক্তিৰ সহায় লৈছে। ইয়াৰে প্ৰথমটো হৈছে এম্বালমিং প্ৰক্ৰিয়া। মৃত্যুৰ পিছতে বিশেষজ্ঞ চিকিৎসকে তেওঁৰ শৰীৰৰ পৰা তেজ আৰু অন্যান্য জুলীয়া পদাৰ্থবোৰ উলিয়াই দিছে। তাৰ সলনি হীৰা, উপহীৰা বা ধমনীৰ ভিতৰত ভৰাই দিছে ফৰ্মেলডিহাইড আৰু গ্লিচাৰিনৰ দৰে বিশেষ ৰাসায়নিক তৰল। ই শৰীৰৰ কোষবোৰ নষ্ট হোৱাত বাধা দিয়ে। দ্বিতীয় প্ৰক্ৰিয়াটো হৈছে সামৰিক কোল্ড ষ্টৰেজ। মৃতদেহটো বীজাণুমুক্ত ধাতুৰ কফিনত বন্ধ কৰি -4 ডিগ্ৰীৰ পৰা 10 ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰাৰ এক অত্যন্ত গোপন ভূগৰ্ভস্থ ফ্ৰিজাৰত সংৰক্ষিত কৰি ৰখা হৈছে, যাতে যুদ্ধৰ মাজতো ই সুৰক্ষিত থাকে। যুদ্ধৰ বাবে নিৰাপত্তা ব্যৱস্থা আৰু লাখ লাখ জনতাৰ সমাগমত প্ৰস্তুতি চলাবলৈ সময় লগাৰ বাবে ইৰাণ চৰকাৰে এই বৈজ্ঞানিক পদ্ধতিৰে মৃতদেহটো সুৰক্ষিত কৰি ৰাখিছে। বিজ্ঞানৰ এই চমক এয়াই প্ৰথম নহয়। বিশ্বৰ বুকুত এনে উদাহৰণ অনেক আছে। আপুনি জানি আচৰিত হ'ব যে কেৱল 4 মাহেই নহয়, বিশ্বত এনে কিছুমান নেতা আছে যাৰ মৃতদেহ বিগত 100 বছৰতকৈও অধিক সময় ধৰি আজিও সম্পূৰ্ণ অবিকৃত অৱস্থাত সংৰক্ষণ কৰি ৰখা হৈছে। তেওঁলোকক চালে আজিও ঠিক টোপনি গৈ থকা যেনহে লাগে। তেনে এক উদাহৰণ হ'ল ভ্লাদিমিৰ লেনিন। ছোভিয়েট ইউনিয়নৰ প্ৰতিষ্ঠাপক লেনিনৰ মৃত্যু হৈছিল 1924 চনত। অৰ্থাৎ বিগত 102 বছৰ ধৰি তেওঁৰ মৃতদেহটো মস্কোৰ ৰেড স্কোৱাৰত থকা এক বিশেষ সংগ্ৰহালয়ত কাঁচৰ কফিনৰ ভিতৰত ৰাখি থোৱা হৈছে। আজিও প্ৰতি 18 মাহৰ মূৰে মূৰে বিজ্ঞানী দলে তেওঁৰ শৰীৰটো পুনৰ ৰাসায়নিক প্ৰক্ৰিয়াৰে মেৰামতি কৰে। আন এটা উদাহৰণ হৈছে হো চি মিন। ভিয়েটনামৰ স্বাধীনতা সংগ্ৰামৰ মহান নেতা হো চি মিনৰ মৃত্যু হৈছিল 1969 চনত। বিগত 57 বছৰ ধৰি তেওঁৰ শৰীৰটো হানয় চহৰৰ এটা বিশাল স্মৃতিসৌধত সংৰক্ষণ কৰি থোৱা হৈছে। প্ৰতি বছৰে কিছুদিনৰ বাবে ৰাছিয়া আৰু ভিয়েটনামৰ বিজ্ঞানীয়ে ইয়াৰ বিশেষ চোৱা চিতা কৰে। উত্তৰ কোৰিয়াৰ কিম ইল চং আৰু কিম জং ইলকো একে পদ্ধতিৰে জীৱন্ত কৰি ৰখা হৈছে। উত্তৰ কোৰিয়াৰ প্ৰতিষ্ঠাপক কিম ইল চঙৰ মৃতদেহ 1994 চনৰ পৰা প্ৰায় 32 বছৰ ধৰি আৰু তেওঁৰ পুত্ৰ কিম জং ইলৰ মৃতদেহ 2011 চনৰ পৰা পিয়ংয়াং চহৰৰ কম্পোজিট প্ৰাসাদত
কাছৰ বাকচত সুৰক্ষিতভাৱে ৰখা হৈছে। লাখ লাখ মানুহে আজিও তেওঁলোকক দৰ্শন কৰিবলৈ যায়। প্ৰকৃতিৰ নিয়ম অনুসৰি মৃত্যুৰ পিছত শৰীৰ পঞ্চভূতত বিলীন হৈ যায়, কিন্তু বিজ্ঞানৰ এই আধুনিক চমকৰ বাবে মানুহে যুগ যুগ ধৰি নিজৰ প্ৰিয় নেতাসকলক একেটি ৰূপতে চকুৰ সন্মুখত দেখা পাইছে। ই সঁচাকৈয়ে এক অদ্ভুত আৰু ৰহস্যময় প্ৰক্ৰিয়া। যি নহওক দৰ্শকসকল, পবিত্ৰ মাৰ্ঘেৰিটাৰ ইৰাণ যাত্ৰা সফলতাৰে সমাপন হওক তাৰে কামনা কৰিছো। অসমৰ মাটি পানীৰ সৈতে জড়িত আমাৰ মাজৰে কোনোবাই দেশক প্ৰতিনিধিত্ব কৰি আন কোনো দেশৰ গুৰুত্বপূৰ্ণ অনুষ্ঠানত যোগ দিব, এই কথাটোত যিসকলে গৌৰৱ অনুভৱ কৰিব পৰা নাই সেইসকলৰ প্ৰতি সমবেদনা জনালো। আপোনাৰ কেনে লাগিল? আপুনি ইয়াৰ পূৰ্বে মৃতদেহ সংৰক্ষণৰ এই এম্বাৰ্মিং বিজ্ঞানৰ বিষয়ে জানিছিলনে? কমেণ্ট কৰি জনাওক আৰু বন্ধুবৰ্গকো জনাবলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। নতুনকৈ অহাসকলক চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছো। আজিলৈ এৰিছো। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।